তামুলপুৰ কালাকুছিৰ ঘগ্ৰাপাৰাৰ লোক নিৰ্মাণ বিভাগৰ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। তামুলপুৰৰ ঘগ্ৰাচকৰ পৰা কালাকুছি হৈ ঘগ্ৰাপাৰাৰ সংযোগী পথৰ ঘগ্ৰাচকৰ পৰা কালাকুছিলৈ পথছোৱা জৰাজীৰ্ণ হৈ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ আছিল। কালি বহু প্ৰতীক্ষাৰ অন্তত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই পথছোৱাৰ মেৰামতি কামৰ শুভাৰম্ভ কৰে। এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বহু দিন ধৰি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সীমাহীন কষ্ট ভোগ কৰি আহিছিল। কালি তামুলপুৰ জিলাৰ পথ অংশ অৰ্থাৎ তামুলপুৰ ঘগ্ৰাচকৰ পৰা কালাকুছিলৈ পথৰ মেৰামতি কামৰ শুভাৰম্ভ কৰাত ৰাইজে অধ্যক্ষগৰাকীক ধন্যবাদ জনায়। আমাৰ যেটো ঘগ্ৰাচকৰ পৰা ঘগ্ৰাপাৰ তামুলপুৰৰ যেটো মূল পথ, যেটো দি আমি ৰাষ্ট্ৰীয় ঘাইপথত মানে খুব সোনকালে কম সময়ত ওলাব পাৰে আৰু আমি কোকৰাঝাৰ ফালৰ পৰা নলবাৰীৰ পৰা আহিলেও সোনকালে তামুলপুৰ ফালে মানে আহিব পাৰে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ বেমাৰ আজাৰ মানে এম্বুলেন্স এইবিলাক সাৰ্ভিসৰ কাৰণে অত্যন্ত দৰকাৰ। এই ৰাস্তা খুবেই জৰাজীৰ্ণ অৱস্থাত আছে। গতিকে ইয়াত ৰাইজে মোক এই 2-3 দিনত বহুত মানে সবে অনুৰোধ কৰিছে যে যিকোনো প্ৰকাৰে মূল কামটো যদিও সময় লয় তথাপিও বৰ্তমানতত যাহাতে অলপ গাড়ী মটৰ চলিব পাৰে, কাৰণ বৰষুণত পানীয়ে ভৰ্তি হৈ থাকিলে ইয়াত থকা মানে যিবিলাক আপোনাৰ খাল আছে কি আছে দেখা নাপায়, এক্সিডেণ্ট হয়। সেইদিনা বোলে কাৰোবাৰ হাতো ভাঙিছে কিবা কৰিছে আৰু সেইটোৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত আলোচনা কৰি ফালে এইটো মানে কি কয় ৰাস্তাটো মেৰামতি কৰাৰ কাৰণে এটা মানে ঠিক কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া নিৰ্দেশ দিলে যে এতিয়াতো ইলেকশ্যন, গতিকে ৰাস্তাটো এতিয়াৰ পৰাই মানে কিবাটো কৰক, মেৰামতিৰ কামটো কৰি থাকক আৰু আমি মানে খৰালি দিন আহাৰলৈকে বাৰিষাৰ দিনৰ পিছত মূল কামটো কৰিব পাৰিম। আৰু এতিয়াৰ পৰাই মই এতিয়া নোট দিব দিছে চিফ মিনিষ্টাৰে, মানে আছাম মালাত ধৰা হয় না, মুখ্যমন্ত্ৰী মানে পকী পথ মানে যোজনাত দিয়া হয়, তাত দি দিব, যিকোনো শিতানত দিব। এতিয়া আমাৰ চবৰ কাৰণে ভাল কথাটো হ'ল যে আজিৰ পৰা এই ৰাস্তাৰ মেৰামতি আৰম্ভ হ'ব আৰু মানে আমি চলিবৰ কাৰণে মিনিমাম এইখিনি ব্যৱস্থাটো এতিয়া এই মানে অহা যোৱাৰ কাৰণে হৈ যাব আৰু লগে লগে মূল পথৰ কামটোও হৈ যাব। গতিকে মই ভাবোঁ সেইটোৰ দ্বাৰা এই ৰাইজৰ দৈনন্দিন সন্মুখীন হৈ থকা মানে সমস্যাটো অলপ হ'লেও সমাধান হ'ব। নলবাৰী পাৰ্টটো আছাম মালাত অলৰেডি হৈছে, কিন্তু আমাৰ তামুলপুৰ সমষ্টিৰ পৰা প্ৰায় 12 কিলোমিটাৰমান ৰাস্তা আমাৰ সেইটো মানে অন্তৰ্ভুক্ত নহ'ল মানে আগতে। মই নাজানো, মইতো বিধায়কো নহওঁ ইয়াৰ পৰা, মানে কিবা কাৰণত হয়তো মিলাব নোৱাৰিলে, কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে মানে সেইখিনি মানে কি কয় নিৰ্দেশ দিলে, কথা দিলে আৰু অলৰেডি বিভাগীয় কৰ্তৃপক্ষ অলৰেডি তেওঁলোকে মানে ৰেগুলাৰাইজ কৰাৰ কাৰণে তেওঁলোকে মানে কি কয় সিদ্ধান্ত ল'লে।